হেই, ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ মাজৰে কিছুমানে পঠিওৱা কেইটামান কমেণ্ট আহকচোন চাই লওঁ, তাৰ পিছতে ভিডিওটো কমপ্লিটলি ষ্টাৰ্ট কৰিম। বন্ধু-বান্ধৱীসকল, আপোনালোকে অলৰেডি ভিডিঅ'ৰ থাম্বনেইলটো চাই গম পালেই চাগে আজি মই কিহৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। আচলতে বহুতে মোক বহুত দিনৰ পৰা প্ৰায় 1 বছৰমানৰ পৰা সুধি আছে শকত হোৱাৰ উপায় লাগে। এতিয়া মই শকত হোৱাৰ উপায় আপোনালোককনো কেনেদৰে দিম। ময়ো বাৰু সৰুতে ক্ষীণেই আছিলোঁ, কিন্তু প্ৰায় 12-13 বছৰমানৰ পাছত শকত হ'বলৈ ষ্টাৰ্ট কৰিছোঁ। মইনো কেনেদৰে শকত হ'লোঁ বা মোৰ শকত হোৱাৰ জাৰ্নিটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। লগতে আমি কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিলে শৰীৰৰ ওজনটো বৃদ্ধি কৰিব পাৰিম হেল্থিভাৱে, তাকে আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ঠিক আছে, চ' ভিডিঅ'টোৰ আগলৈ যোৱাৰ আগতে এইখিনিত এটা মই ডিছক্লেমাৰ দি দিবলৈ বিচাৰিছোঁ। বহুতে এই ভিডিঅ'টো চোৱাৰ পিছত মোক ক'ব, তুমি কোন হয়, তুমি এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ ক'ত অধিকাৰ পালা, তুমি নিজেই শকত নহয়, এনেকুৱা ধৰণৰ আচলতে বহুতেই কমেণ্ট কৰে, নিগেটিভ কমেণ্ট। মই সেই নিগেটিভ কমেণ্টবোৰৰ কথা ক'বলৈ যোৱা নাই, কিন্তু এইখিনি ডিছক্লেমাৰটো দি দিবলৈ বিচাৰিছোঁ যে মই যিহেতুকে ক্ষীণ আছিলোঁ, মই আপোনালোকক ফটো দেখাম মাজ মধ্যৰ পৰা মই কেনেদৰে শকত হ'ব পাৰিছোঁ, বা বহুত ৰিচাৰ্চ কৰাৰ পিছত আৰু বহুতো জিম যোৱা ল'ৰা-ছোৱালীৰ পৰা সুধি পেলাইহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সেয়েহে যাতে কোনেও নিগেটিভ কমেণ্ট নকৰে, আৰু আপোনালোকে যদি ভাল পায় ভিডিঅ'টো চাব, আৰু যদি বেয়া পাইছে এইখিনিৰ পৰা ভিডিঅ'টো স্কিপ কৰিব পাৰে। তেনেহ'লে বলকচোন পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া শকত হোৱাৰ কথা ক'বলৈ গ'লে আচলতে ইয়াত বহুত কথা সোমাই থাকে। প্ৰথম কথাটো হ'ল যে কিছুমান ল'ৰা বা ছোৱালী বংশগতভাৱে শকত, কিন্তু আপোনালোকে আমাৰ ঘৰত যদি ফেমিলি মেম্বাৰৰ ফটোখিনি চাই, মানে মোৰ দেউতাও ক্ষীণ, মাও ক্ষীণ, দাদাও ক্ষীণ, কিন্তু মোৰ আইতাৰ পৰিয়ালৰ আন যিখিনি সদস্য আছে তেওঁলোক কিন্তু শকত, মানে মোৰ পেহী শকত, খুৰা শকত, তেনেকৈ শকত। সেয়েহে মই সেইটো ডালৰ পৰা আহিলোঁ যেন লাগে, মানে ময়ো শকত, কিন্তু মোৰ মা বা দেউতা ক্ষীণ হয়। আৰু কিছুমান আচলতে বয়স বাঢ়ি অহাৰ লগে লগে শকত হৈ যায়, আৰু কিছুমান বহুত বেছি চেষ্টা কৰাৰ পিছতো, বহুত বেছি খোৱাৰ পিছতো শকত নহয়। আৰু যিসকলে বহুত বেছি চেষ্টা কৰাৰ পাছতো শকত নহয়, তেওঁলোকে আচলতে কি কৰিব লাগিব শকত হ'লে, আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাম। ঠিক আছে, চ' যিসকল আচলতে শকত নহয় তেওঁলোকে মেইনলি খাদ্য খাবই লাগিব, কাৰণ আমি খাদ্যতহে প্ৰটিন পাম, কাৰ্বছ পাম, কেলৰিজ পাম, যিখিনিয়ে আমাৰ শৰীৰৰ ওজন বৃদ্ধি কৰাত বা শৰীৰৰ হেল্থি ফেট যিখিনি মানে আমাৰ শৰীৰত জমা কৰাত সহায় কৰিব। সেয়েহে আমি মেইনলি খাদ্যটো খাবই লাগিব। খাদ্যৰ পৰা আমি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় যিখিনি নিউট্ৰিয়েণ্টছ সেইখিনি আমি পাম। চ' আজি মই আপোনালোকক জনাম যে আমি ৰাতিপুৱাৰ সময়ত এনেকুৱা কিছুমান কি খাদ্য খাব পাৰোঁ, বা দুপৰীয়া সময়ত কি খাদ্য খাব পাৰোঁ, বা ৰাতি কি খাদ্য খাব পাৰোঁ, যিয়ে আমাৰ শৰীৰটো শকত হোৱাত বা শৰীৰৰ ওজন বৃদ্ধি কৰাত সহায় কৰিব। তেনেহ'লে বলক আৰু আপোনালোকক এটা সৰু সুৰা আৰু একেবাৰে বাজেট ফ্ৰেণ্ডলি, মানে খুব কম টকাতে আপোনালোকে কম টকা খৰচ কৰি কেনেদৰে আপোনালোকে খাদ্যখিনি খাব পাৰিব আৰু আপোনালোকে শৰীৰৰ ওজনটো বৃদ্ধি কৰিব পাৰিব, আজি মই তাকে আপোনালোকক জনাম। চ' প্ৰথম কথাটো হ'ল যে আপোনালোকে ৰাতিপুৱা শুই উঠিয়ে এগিলাচ কুহুমীয়া গৰম পানী খাব, নাইবা আপোনালোকে এগিলাচ ঠাণ্ডা পানী খাব। গৰম দিনত আৰু কুহুমীয়া পানী খাবলৈ ইচ্ছা নকৰে বহুতে, সেয়েহে আপোনালোকে ঠাণ্ডা পানী এগিলাচ খাব। আচলতে পানী খালে কি হয়, আমাৰ শৰীৰৰ যিখিনি টক্সিক থাকে বা আমাৰ শৰীৰটো ডিটক্স কৰাৰ কাৰণে পানীটো খুবেই প্ৰয়োজনীয় হয়। সেয়েহে আমি ৰাতিপুৱা শুই উঠিয়ে পাৰিলেতো দাঁত ব্ৰাছ নকৰাৰ আগতেই এগিলাচ কুহুমীয়া গৰম পানী খাব লাগে। সেইটোতো মেণ্ডেটৰী হয়। আপোনালোকে ৱেইট গেইন কৰিবলৈ বিচাৰিছে নাইবা ৱেইট লছ কৰিবলৈ বিচাৰিছে, সকলোৱে খোৱাটো জৰুৰী হয়। তাৰপিছতে আহিলে এতিয়া ব্ৰেকফাষ্টৰ কথা। গতিকে গাঁৱলীয়া মানুহ, সেয়েহে আমি ৰাতিপুৱা শুই উঠাৰ পিছত একাপ চাহেৰে আমাৰ দিনটো আৰম্ভণি হয়, নহয় জানো? সেয়েহে আপোনালোকে গ্ৰীণ টি খাব পাৰে, আপোনালোকে লাল চাহ খাব পাৰে, আপোনালোকে গাখীৰ চাহ খাব পাৰে। মই সেইটো কথা আপোনালোকক নকওঁ। ঠিক আছে, মই আপোনালোকক ক'ম যে আপোনালোকে ৰাতিপুৱা 8:30 পৰা 9টাৰ ভিতৰত বা 10টাৰ ভিতৰত যি মানে খাদ্যটো খোৱা যায়, যাক কোৱা হয় ব্ৰেকফাষ্ট, সেই সময়খিনিত আপোনালোকে কি খাদ্য খালে আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰিব। প্ৰথম কথাটো হ'ল যে আমাৰ সকলোৰে ঘৰতে ৰুটি খোৱা যায়, হয়নে? আপোনালোকে ৰুটিত অলপমান ঘি দি পেলাই ভাজি ল'ব, নাইবা ৰুটিত অকণমান ঘি লেটিয়াই লৈ পেলাই বা বাটাৰ দি পেলাই আপোনালোকে দৈৰ সৈতে খাব পাৰে, নাইবা আপোনালোকে চব্জিৰ সৈতে পৰঠা বনাই বা ৰুটি আপোনালোকে খাব পাৰে। দ্বিতীয়তে আপোনালোকে কি কৰিব, একাপ গাখীৰ লৈ ল'ব, তাতে আপোনালোকে এটা জাহাজী কল কুটি ল'ব, তাতে আপোনালোকে যদি পাৰে 2 বা 3টা আলমণ্ড যদি তাত দি পেলাই খাব পাৰে, তেতিয়াহ'লে আপোনালোকৰ শৰীৰৰ ওজন বৃদ্ধি হ'ব। তৃতীয় অপশ্যনটো হ'ল যে আপোনালোকে কি কৰিব, ডালিয়া আনিব, গাখীৰত ডালিয়া ভালদৰে সিজাই লৈ পেলাই আপোনালোকে ডালিয়াও খাব পাৰে, নাইবা আপোনালোকে ডালিয়া ঘিউত ভাজি পেলাই শাক পাচলিখিনি মিক্স কৰি লৈ পেলাই সেয়া খাব পাৰে। মই আপোনালোকক অপশ্যন দিছোঁ, আপোনালোকে যিটোৱে ভাল দেখে সেইটোৱে খাব পাৰে। আপোনালোকে এই খাদ্যখিনি যদি ব্ৰেকফাষ্টত খায়, এই খাদ্যখিনিত কাৰ্বছ আছে, প্ৰটিন আছে, মানে ফুল নিউট্ৰিয়েণ্ট থকা খাদ্য হয়। সেয়েহে আপোনালোকে যদি খায়, আপোনালোকৰ শৰীৰৰ ওজন নিশ্চয়কৈ বৃদ্ধি হ'ব। তাৰপিছতে আহিলে যে আপোনালোকে ব্ৰেকফাষ্টটো কৰি ল'লে, ব্ৰেকফাষ্টটো কৰাৰ পিছত যিহেতুকে আমাৰ লাঞ্চ কৰাৰ সময় থাকে, নহয় জানো? আমি 1টা, 2টা, 3টা এনেকুৱা সময়ত বহুতে লাঞ্চ কৰে। তাৰ মাজ মধ্যতো বহুতৰে ভোক লাগে। যিসকল অফিচ যায়, সেই অফিচ যোৱা ব্যক্তিসকলে বা ল'ৰা বা ছোৱালীয়ে এটা টিফিনত যদি অকণমান কল লৈ যায় বা ফল মূল কাটি লৈ যায়, বা যিসকল ঘৰত আছে ঘৰত থকাখিনিও খাব পাৰে, কেইটামান আলমণ্ড খালে, কেইটামান কিচমিচ খালে, তেনেকৈ খাব পাৰে। নাইবা আপোনালোকে বানানা শ্বেক বনায়ো খাব পাৰে। বানানা শ্বেক কেনেদৰে বনাব লাগে এটা মই চাইডতে ভিডিঅ' লগাই দিছোঁ, আপোনালোকে চাব পাৰিব। নাইবা আপোনালোকে ফুল ভিডিঅ'টো যদি চাবলৈ বিচাৰে, মই লিংকটো আই বাটনত দি থ'ম, আপোনালোকে চাব পাৰিব। মই ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' বনাই থৈছোঁ। তাৰ উপৰিও ওজন বৃদ্ধি কৰিবৰ কাৰণে কেঁচা বুট বা গাজি মগুটো কিন্তু খুবেই ভাল হয়। আমাৰ সকলোৰে ঘৰতে, বিশেষকৈ গাঁৱলীয়া যিখিনি ল'ৰা বা ছোৱালী আছে, তেওঁলোকৰ ঘৰতো বুট থাকে বা মগু থাকে। আপোনালোকে বুট মগু যদি গজালি উলিয়াই খাব পাৰে, নাইবা আপোনালোকে তিয়াই যদি মানে বুটখিনি কোমলাই লৈ খায়, তেতিয়াহ'লে আপোনালোকৰ শৰীৰৰ ওজন বৃদ্ধি হ'ব।
ভিডিঅ'টোৰ মাজতে মোৰ পুৰণা কেইকপিমান ফটো আপোনালোকক দেখাই দিছোঁ মই বহুত বেছিও ক্ষীণ নাছিলোঁ কিন্তু বহুত আগৰ মানে মোৰ 9-10ৰ আগৰ ফটো বিশেষকৈ নাই সেয়েহে মই আপোনালোকক দেখাব নোৱাৰিম কিন্তু তাৰ পিছৰ পৰা যিখিনি ফটো আছে সেইখিনি দেখাইছোঁ আপোনালোকে ফটোবিলাকত দেখা পাইছে অলপমান ক্ষীণ আছিলোঁ কিন্তু বহুত বেছিও ক্ষীণ নহয় হেল্থিভাৱে মই শকত আছিলোঁ আৰু তাৰপিছত কিন্তু মই ৱেইট গেইন কৰিছোঁ কেনেদৰে গেইন কৰিছোঁ সেইটো দেখাইছোঁ পিছে মই এতিয়া বেছিয়ে ৱেইট গেইন কৰিলোঁ নেকি মানে মোৰ এতিয়া প্ৰায় 67 কেজিমান ৱেইট আছে যিটো বহুত বেছি ভাল নহয় ছোৱালীৰ কাৰণে ছোৱালী বিশেষকৈ 50-55 কেজি থাকিব লাগে বাৰু যিকি নহওক মই ক্ষীণাবলৈ চেষ্টা কৰি আছোঁ বাৰু বহুতেই শকত হ'বলৈ চেষ্টা কৰে বহুতে ক্ষীণাবলৈ চেষ্টা কৰে আপুনি শৰীৰৰ ওজন বৃদ্ধি কৰিবলৈ বিচাৰিছেনে শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ বিচাৰিছে মোক কমেণ্ট কৰি জনাব দেই এতিয়া বলক আকৌ ভিডিঅ'টো মাজলৈ যাওঁ সো এইখিনিতে মই আৰু এটা কথা কৈ দিবলৈ বিচাৰিছোঁ যে আমি কেৱল কিন্তু খালেই নহ'ব বহুত ল'ৰা বা ছোৱালী আছে খুব খাই থাকে কিন্তু শকত নহয় সেয়েহে কয় যে বহুত বেছি খালেও নহ'ব আমি এটা লিমিটেড ডায়েট ফ'ল' কৰিব লাগিব আৰু মানে যিখিনি খাদ্য খাওঁ সেইখিনি মানে একদম কাৰ্বছ প্ৰটিন সেইবিলাকে ভৰপূৰ খাদ্য খাব লাগিব লগতে আমি য়োগা কৰিব লাগিব বা এক্সাৰচাইজ কৰিব লাগিব অৰ্থাৎ আমি ব্যায়াম কৰিব লাগিব আমি যদিহে ব্যায়াম কৰোঁ তেতিয়াহ'লে কি হয় আমাৰ শৰীৰৰ হেল্থিভাৱে মাচুল গেইন হ'ব লগতে আমি হেল্থিভাৱে ওজনটো বৃদ্ধি কৰিব পাৰিম আমি যদি অকল খায়ে থাকোঁ আমি শকত হ'বৰ কাৰণে বোলে ফাষ্টফুড খাইছোঁ মেগী খালোঁ বা পৰঠা খালোঁ চিঙৰা খালোঁ বাহিৰত ওলাই গৈ এনেকুৱা ধৰণৰ খাদ্যবিলাক খাওঁ তেতিয়া আমাৰ অকল পেটটো ওলাব আমি কিন্তু হেল্থিভাৱে ৱেইট গেইন কৰিব নোৱাৰিম ঠিক আছে সেইকাৰণে আমি এটা লিমিটেড ডায়েট ফ'ল' কৰিব লাগিব আৰু আমি লগতে ব্যায়াম কৰিব লাগিব যিয়ে আমাৰ হেল্থিভাৱে মাচুল বৃদ্ধি কৰাত সহায় কৰিব সেয়েহে এতিয়া আহোঁ দুপৰীয়াৰ আহাৰলৈ দুপৰীয়া আহাৰত আমি কেনেধৰণৰ খাদ্য খালে আমি শৰীৰৰ ওজন বৃদ্ধি কৰিব পাৰিম আমি যিহেতুকে অসমীয়া ভতুৱা মানুহ আমাক আমাৰ মানে ভাত নহ'লে নচলে হয়নে আমি যিমানে ৰুটি নাখাওঁ কিয় বা বেলেগ যিমানে চাওমিন টাউমিন খাই থাকোঁ কিয় যদি আমি দিনটোত এসাঁজ ভাত নাখাওঁ তেতিয়াহ'লে আমাৰ গাটো দুৰ্বল যেন লাগে মোৰ ক্ষেত্ৰত কিন্তু হয় বেলেগৰ ক্ষেত্ৰত কি হয় বাৰু মই নাজানো চ' আমি ভাতৰ লগত এনেকুৱা কিছুমান চব্জি ইনক্লুড কৰিব লাগে যিয়ে আমাৰ শৰীৰৰ ওজন বৃদ্ধি কৰাত সহায় কৰে তাৰে ভিতৰত আপোনালোকে ৰাজমাহ খাব পাৰে ৰাজমাহ শৰীৰৰ ওজন বৃদ্ধি কৰাৰ কাৰণে ভাল বৰ্তমান সময়ত প্ৰচুৰ পৰিমাণে কঁঠাল পোৱা যায় কটিৰ যিটো চব্জি এটা বহুতেই খায় সেই কঁঠালৰ মুচিৰ চব্জিটোৱে কিন্তু আমাৰ শৰীৰৰ ওজন বৃদ্ধি কৰাত সহায় কৰে তাৰপিছতে আপোনালোকে খাব পাৰে কাবেলি বুট তাৰপিছতে প্ৰসাদত যিটো কলা বুট দিয়ে যে সেই কলা বুটটো ভাল লগতে আপোনালোকে যেতিয়া ভাত খাব তেতিয়া তাতে আপোনালোকে এচামুচ ঘি মিক্স কৰি পেলাই খাব ঘিও আমাৰ শৰীৰৰ ওজন বৃদ্ধি কৰাত শৰীৰত ফেট জমা কৰাত কিন্তু সহায় কৰে তাৰপিছতে যিসকলে ধৰি লওক মাছ মাংস খায় তেওঁলোকে এটা বা দুটা ডিম খাব পাৰে তেওঁলোকে মাছ খাব পাৰে তেওঁলোকে মাংস খাব পাৰে কি কৰিবৰ কাৰণে সো আপোনালোকে এনেধৰণৰ খাদ্যবিলাক সংযোজন কৰি বা কম্বিনেশ্যন কৰি যদি খায় তেতিয়াহ'লে আপোনালোকৰ শৰীৰৰ ওজন নিশ্চয়কৈ 15 দিনৰ ভিতৰত অলপ হ'লেও গেইন কৰাত বা ওজন বৃদ্ধি কৰাত সহায় কৰিব আপোনাৰ এইখিনিতে এটা ইম্পৰ্টেণ্ট টিপছ শ্বেয়াৰ কৰোঁ আপোনালোকে দুপৰীয়া আহাৰ খোৱাৰ পিছত বা দুপৰীয়া ভাত খোৱাৰ পিছত 30 মিনিট 40 মিনিট নাইবা 1 ঘণ্টাৰ কাৰণে শুবলৈ চেষ্টা কৰিব শুলেও কিন্তু মানুহ শকত হয় মই নিজৰ ক্ষেত্ৰতে চাইছোঁ মই মানে খুব বেছিকৈ শু জানেনে মই যদি দুপৰীয়া সময়ত শুই যাওঁ বা আবেলি সময়ত অকণমান শু তেতিয়াহ'লে মানে 3 ঘণ্টামান মই সাৰেই নাপাওঁ আৰু মায়ে মানে ইমান বেছি গালি পাৰে নহয় মোক মই আপোনালোকক কি ক'ম আৰু সেয়েহে মই নিজৰ ক্ষেত্ৰতে প্ৰমাণ পাইছোঁ আপোনালোকে যদি খাদ্য গ্ৰহণ কৰাৰ পিছত দুপৰীয়া খাদ্য গ্ৰহণ কৰাৰ পিছত যদি অকণমান শুৱে তেতিয়াহ'লেও কিন্তু আপোনালোকে শকত হ'ব পাৰিব এইটো আপোনালোকে নিজৰ লাইফষ্টাইলত ইনক্লুড কৰি চাবচোন যিসকল পিছে অফিচত যায় তেওঁলোকৰ কথা কোৱা নাই যিসকল ঘৰত আছে তেওঁলোকে এই টিপছটো ফ'ল' কৰি চাব শকত হয় নে নহয় দুপৰীয়া আহাৰ হৈ গ'ল এতিয়া আহোঁ আবেলি সময়লৈ আবেলি সময়ত আমাৰ পেটটোৱে কিবা এটা খাওঁ কৰি থাকে আৰু মুখখন আমাৰ মানে একদম খাওঁ লাগি থাকে হয়নে চ' আমি এই সময়ত আবেলি সময়ত মানে তিনিআলিলৈ ওলাই গৈ পকৰি খাওঁগৈ আমি ম'ম' খাওঁ বা আমি বেলেগ ধৰণৰ বস্তুবিলাক খাওঁ হয়নে চ' আপোনালোকে এই ময়দা দিয়া ম'ম' খোৱাতকৈ বা চিঙৰা খোৱাতকৈ কিন্তু আপোনালোকে ডিপ ফ্ৰাই যিখিনি বস্তু সেইখিনি খোৱাতকৈ যদি আপোনালোকে অকণমান বুট বইল কৰি লৈ চাট মছলা দি বা পিঁয়াজ চিয়াজত ভাজি লৈ পেলাই যদি খায় তেতিয়াহ'লে কিন্তু বহুত বেছি ভাল হয় এই যে বালিত বা নিমখত যে বুটটো একদম ভাজি ফচফচীয়া কৰি থয় যে সেই মানে ভজা সেই বুটটো লগতে অকণমান ৰঙা বাদামটো যদি আপোনালোকে ৰোষ্ট কৰি লৈ পেলাই খায় সেইটোৱে কিন্তু আপোনালোকৰ ওজন বৃদ্ধি কৰাত সহায় কৰে এই সময়ত আপোনালোকে ৰুটিত অকণমান ঘি লগাই খাব পাৰে নাইবা আপোনালোকে ৰুটিত পিনাট বাটাৰ কল লৈ পেলাই খাব পাৰে আপোনালোকে আপোনালোকৰ বাজেটত যিটো মানে আহে সেইটো আপোনালোকে আনি থৈ দিব আৰু খাই থাকিব নাইবা এই সময়ত আপোনালোকে আলমণ্ড খাব পাৰে কিচমিচ খাব পাৰে সিও কিন্তু আপোনালোকৰ ভোকটো দূৰ কৰিব লগতে শৰীৰৰ ওজন বৃদ্ধি কৰাটো সহায় কৰিব আৰু এটা বস্তু আপোনালোকে খাব পাৰে যিটো হৈছে ডাৰ্ক চকলেট বহুতে কয় ডাৰ্ক চকলেট ৱেইট লুজ কৰাত সহায় কৰে মানে ওজন হ্ৰাস কৰাত সহায় কৰে কিন্তু আপোনালোকে যদি চাই ডাৰ্ক চকলেটত বহু পৰিমাণে কেলৰিজ থাকে যি আপোনালোকৰ কিন্তু ওজন বৃদ্ধি কৰাৰ কাৰণেও ভাল হয় আপোনালোকে মিঠা বেছি চকলেটটো খোৱাৰ উপৰি আপোনালোকে যদি ডাৰ্ক চকলেটটো খায় ইভিনিং সময়ত বা আপোনালোকৰ যি সময়ত ভোক লাগে যদি খায় তেতিয়াহ'লে কিন্তু আপোনালোকৰ ওজন বৃদ্ধি কৰাত সহায় কৰিব ডাৰ্ক চকলেটে সো আমি আহি ভিডিঅ'টোৰ শেষ পৰ্যায়তে উপনীত লৈ মানে এতিয়া মই আপোনালোকক ক'ম যে আমি ৰাতিৰ আহাৰত কেনেধৰণৰ খাদ্য খাব লাগে ৰাতিৰ আহাৰত মই বেছি অপশ্যন আপোনালোকক দিবলৈ নিবিচাৰোঁ আপোনালোকে দুপৰীয়াৰ যিখন তালিকা সেইখন চাই পেলাই ৰাতি আহাৰটো খাব পাৰে নাইবা আপোনালোকে এটা ৰুটি ল'ব অলপমান ভাত অলপমান চব্জি লৈ পেলাই মিক্স কৰি পেলাই খাব পাৰে নাইবা আপোনালোকে ৰুটি আৰু চব্জি খাব পাৰে মুঠতে আপোনালোকে বহুত বেছি পৰিমাণে ভেজিটেবলছবোৰ খাব কিন্তু ৰাতি আপোনালোকে কল হওক বা তিয়ঁহ হওক এইবিলাক বস্তু নাখাব যিখিনি মানে হজম নহয় ৰাতি সেই হজম নোহোৱা বস্তুখিনি নাখাব তাৰ উপৰি আপোনালোকে ৰুটি খাব পাৰে ৰুটিত ঘি মিক্স কৰি খাব পাৰে
ভাতত ঘি এচামুচ দি পেলাই চব্জিৰ সৈতে খাব পাৰে বা আপোনালোকে এটা ডিম খাব পাৰে আপোনালোকে মাছ মাংস কম পৰিমাণে মানে হজম যাতে হয় ডিম খাওঁ বা মাংস খাওঁ তেতিয়াহ'লে আমাৰ হজম হওঁতে বহুত বেছি সময় লাগে সেয়েহে কম পৰিমাণে খাব যাতে আপোনালোকৰ শৰীৰৰ ওজন বৃদ্ধি কৰাত সহায় কৰে এতিয়া মই একেবাৰে শেষৰ পইণ্টটো কৈ পেলাই ভিডিঅ'টো শেষ কৰিম আয়ুৰ্বেদিকৰ মতেই হওক বা বহুতো ৰিচাৰ্চ কৰি পোৱা হৈছে যে গাখীৰত হাই প্ৰটিন আছে কেলছিয়াম আছে কাৰ্বছ আছে লগতে ভিটামিন আছে যিয়ে আমাৰ শৰীৰৰ ওজন বৃদ্ধি কৰাৰ কাৰণে গাখীৰটো মানে বহুত বেছি ভাল হয় গৰু গাখীৰতকৈ কিন্তু ম'হৰ গাখীৰটো বহুত বেছি ভাল হয় আপোনালোকে কম্পেয়াৰ কৰি চাব পাৰে গৰু গাখীৰতকৈ কিন্তু ম'হৰ গাখীৰটো বহুত বেছি ডাঠ হয় চ' সেইটো কথা নকওঁ আপোনালোকে গৰু গাখীৰে খাওক বা ম'হৰ গাখীৰে খাওক ওজন বৃদ্ধি কৰাত কিন্তু বহুত বেছি ভাল হয় সেয়েহে আপোনালোকে ৰাতি শোৱাৰ আগত বা বিচনালৈ যোৱাৰ আগত এগিলাচ কুহুমীয়া গাখীৰত অকণমান আধা চামুচ বা 1 চামুচ যদি আপোনালোকে হালধি মিক্স কৰি খায় নাইবা গাখীৰত আপোনালোকে 1 চামুচ মধু মিক্স কৰি খায় বা আপোনালোকে গাখীৰৰ লগত যদি মিচিৰি মিক্স কৰি খায় তেতিয়াহ'লে দেখিব আপোনালোকৰ ওজন বৃদ্ধি হ'ব আৰু লগতে গাখীৰ কিন্তু খালে কেৱল ওজন বৃদ্ধি হয় যে এনে নহয় আমাৰ শৰীৰৰ আন বহু সমস্যাও কিন্তু দূৰ হয় চ' আজি মই আপোনালোকৰ লগত এটা সৰু সুৰা ডায়েট প্লেন শ্বেয়াৰ কৰিলোঁ আপোনালোকে কেনেধৰণৰ খাদ্য খালে শৰীৰৰ ওজন বৃদ্ধি কৰিব পাৰিব চ' আপোনালোকে যাতে এইটো কথা নকয় মোৰ পইচাই নাই খাবলৈ যিসকলে শকত হ'বলৈ চেষ্টা কৰি আছে বা যিসকলে জিম গৈছে তেওঁলোকেতো প্ৰটিন পাউডাৰ কিনি পেলাই খায় হয়নে চ' যিসকল জিম যোৱা নাই তেওঁলোকে ঘৰতে কেনেদৰে শকত হ'ব পাৰিব খাদ্য খাই সেইটোহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তো আজি ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিল জনাবচোন যদি ভাল পালে এটা লাইক কৰি দিবলৈ নাপাহৰিব দেই এটা ভিডিঅ' বনাওঁতে আচলতে বহুত বেছি কষ্ট হয় আৰু বহুত বেছি ৰিচাৰ্চৰ প্ৰয়োজন হয় চ' ইমানখিনি মই আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ আপোনালোকে এটা লাইক কৰি থৈ যাব লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব তো মই আপোনালোকৰ লগত আন এটা ভিডিঅ'তে অতি সোনকালে লগ পাম তেতিয়াহ'লে বহুত বহুত ধন্যবাদ আজিলৈ